ভাৰত তথা বিশ্বত সুনাম কৰিব বিচৰা পশ্চিম অসমৰ সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো কামাখ্যা মন্দিৰৰ আৰ্হিৰ মঞ্চত লাইখুটা স্থাপন। একমাত্ৰ অসমেই নহয়, ভাৰতৰ পৰিসীমা পাৰ হৈ সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ বহুল হৈ পৰিছে পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ অন্তৰ্গত সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনী মঞ্চ। আৰু প্ৰতিটো বিহুতেই প্ৰতিটো বৰ্ষত নিৰ্মাণ হোৱা উক্ত সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহুৰ মঞ্চত গীত গোৱাই একবি ফটো নাইবা চেলফি উঠাৰ বাবে হেতাও পৰা লগায়। এইদৰে বিগত বৰ্ষত একমাত্ৰ মঞ্চ নিৰ্মাণক লৈ সুনাম অৰ্জন কৰা সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সমিতিয়ে এইবাৰো মঞ্চ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে মা কামাখ্যা মন্দিৰৰ আৰ্হিত। আৰু সেইমতে আজি জ্যোতিষশাস্ত্ৰৰ নীতি অনুসৰি ৰাতিপুৱা 6:55 পৰা মঞ্চৰ লাইখুটা স্থাপন কৰে। প্ৰাপ্ত তথ্যমতে আজি ৰাতিপুৱা উক্ত বিহু সমিতিৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত উক্ত লাইখুটা স্থাপন কৰি জ্যোতিষী তথা বিহু সন্মিলনীৰ উপদেষ্টা দীপক শৰ্মাই জানিব পৰা মতে 60 ফুট দীঘল আৰু 70 ফুট ওখ নিৰ্মাণ মঞ্চত অহা 27 এপ্ৰিলত অনুষ্ঠিত কৰিব মুকলি সাংস্কৃতিক অনুষ্ঠান। আৰু এই কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, সুহানা লাইভ।